সময় অসমবাসীলৈ আজি মই নলবাৰীৰ পৰা বৰষাৰণী বিষয়ৰ ইংৰাজী নৱবৰ্ষ 2026ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে নতুন বৰ্ষত আহি আছে এখন নতুন ছবি 2 জানুৱাৰী 2026ত যৌৱনে আমনি কৰে দ্বিতীয়। আজি আমি আহি উপস্থিত হৈছোহি নলবাৰী বেলালুনা চিত্ৰগৃহত আমাৰ ছবিৰ প্ৰচাৰৰ বাবে আৰু লগতে লৈ আহিছো আমাৰ যিসকল নৱ প্ৰতিভা আছে নতুন প্ৰতিভা আছে আমাৰ ছবিত তেওঁলোকে আত্মপ্ৰকাশ কৰিছে তেওঁলোক আছে মোৰ লগত আমি আশাবাদী যে ছবিখন ৰাইজে ভাল পাব আৰু সেইকাৰণে অনুৰোধ জনাইছো সমূহ অসমবাসীক যে আহক 2 জানুৱাৰী 2026ত উপভোগ কৰিবলৈ যৌৱনে আমনি কৰে 27 বছৰৰ মূৰত আকৌ যৌৱনে আমনি কৰে দ্বিতীয় এটা গধুৰ দায়িত্ব বহুত ডাঙৰ দায়িত্ব কাৰণ সেইখিনি সময়ত যি ধৰণৰ অভূতপূৰ্ব সঁহাৰি দৰ্শকে দিছিলে ৰাইজে দিছিলে অসমবাসীয়ে আচলতে তেতিয়া মানে সেই বস্তুটো অনুভৱ কৰিলে মানে অলপ ভয়ও লাগে যে তেনেকুৱা ধৰণৰ আমি উপস্থাপন কৰিব পাৰিম নোৱাৰিম কিন্তু সময় সলনি হৈছে গতিকে এতিয়াৰ সময়ৰ উপযোগ্য এখন ছবি তথাপিও আমি দুয়োটা সোৱাদ দিবলৈ চেষ্টা কৰিছো দুয়োটা সোৱাদ বুলি ক'বলৈ যাওঁতে অসমৰ চহা গাঁৱৰ পৰিৱেশ আৰু অসমৰ চহৰৰ পৰিৱেশ এই দুয়োটাতে কেনে ধৰণৰ আজি পৰিৱৰ্তন হৈছে বা যৌৱনে আমনি কৰে আজিৰ সময়ত ক'লে তাৰ অৰ্থ বা কি সেই সকলোখিনিক লৈ পেলাই সমাজ কোনফালে আগবাঢ়িছে আজিকালি ল'ৰা ছোৱালী আমি মাক দেউতাকে ল'ৰা ছোৱালীক কেনে ধৰণৰ শিক্ষা দিছো এই সকলোখিনি এখন মিঠা ছবি মুঠতে ঘৰলৈ উভতি যাওঁতে বছৰৰ সেই আৰম্ভণিতে এমুকুৰা হাঁহি লৈ পেলাই উভতি যাব পাৰিব কি ক'লে অভিনেতা পুৰণি ছবিখনৰ সকলোখিনি থাকিবই লাগিব কাৰণ মূল কাহিনী সেইটোৱে তাৰ পৰা আলম লৈ আগবাঢ়ি অহা হৈছে গতিকে ছবিত আছে অংকুৰ কুমাৰ বিষয়া বৰ্ণালী পূজাৰী প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া নিকুমণি বৰুৱা মোৰ মাহী ইনু বৰুৱা বাইদেউ এই সকলোখিনি আছে আগৰ আৰু লগতে এই নতুন শিল্পীসকল পূজা ৰিয়া মনময়ূৰী ভাৰ্গৱ ইভান নীলিম ৰাকিবুল চাওঁ বিচাৰি আনিছো ৰাকিবুল সেয়া আমিন মীমাংসী এই সকলোখিনি আছে আৰু আছে ঢেৰ আছে নতুন প্ৰতিভা এভুমুখী হলেও মই সকলোকে এভুমুখী মাৰিবলৈ হলেও সুবিধা দিছো যিসকলৰ সঁচাকে প্ৰতিভা আছে কৰবাত হয়তো কিছুমানক একেবাৰে শেষলৈ সংলাপ দিব নোৱাৰিলো যাতে পৰ্দাত এভুমুখী মাৰে কাৰণ অডিশ্যন দিবলৈ আহিছিল আমি অডিশ্যন পাতিছিলো তাৰ মাজত বহুতো থাকি গ'ল সময় সাপেক্ষে আমি ভৱিষ্যতে আৰু কাম কৰিলে তেওঁলোককো সুযোগ দিম বুলি ভাবিছো কৰবাত এটুকুৰা ঠাই সদায় শূন্য হৈ থাকি যাব মানে এতিয়া ভাবিলে আমি সকলোৱে কৈ আছো জুবিন দা সদায় থাকিব আমাৰ মাজত আমি সদায় জীয়াই ৰাখিম জুবিন দা আমিতো হাৰ্ড ডিস্ক নহয় যে ডিলিট কৰি দিম আৰু মানে জুবিন দা এনেকুৱা এটা শক্তি যি শক্তি তাৰ মানে আমি নোহোৱা হলেও সেই শক্তিটো থাকিবই কিন্তু অসমত চিৰযুগমীয়া কিন্তু জুবিন দাৰ নতুন সৃষ্টি আমি আৰু নেপাম বহুত কৰিবলগীয়া আছিল জুবিন দাই বহুত বেছি সোনকালে আমি জুবিন দাক হেৰুৱালো কি নিয়তিৰ ইচ্ছা এতিয়া আমি ন্যায় কৰি আছো সেইখিনি কৈ থাকোতেও মানে এনেকুৱা হৈছে মানে ন্যায় বিচাৰিছো কি হয় জুবিন দাৰ মৃত্যু কিবা মানি ল'ব নোৱাৰা এক হেৰি আমিও আচলতে সকলো মানে চিৰদিনৰ বাবে কোনো নাথাকো এইখিনিতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো জুবিন দা য'তেই আছে জুবিন দাৰ আত্মাটো য'ত আছে শান্তিত থাকক আৰু তেখেতৰ মৃত্যুত যি ঘটিছিল সঁচাকৈ যি ঘটিছিল সেয়া পোহৰলৈ আহক আৰু তেওঁৰ আত্মাই যেন জুবিন দাই যেন ন্যায় পায়